নগাঁৱত ঈদ উল ফিতৰ উদযাপন আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহ জোৰা ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ অন্তত সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰে। ঈদ উল ফিতৰ উপলক্ষে আজি সজাই প্ৰায় তোলা হৈছে নগাঁও চহৰৰ আঞ্জুমনে টাউন ঈদগাহ ময়দান আৰু ইয়াত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত অজস্ৰজনে অংশগ্ৰহণ কৰি দেশ তথা বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। এই সমূহীয়া নামাজত ইমামতি কৰে মুফতি গিয়াছুদ্দিন চাহাবে। উক্ত নামাজত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনেও অংশগ্ৰহণ কৰে। ঈদ উল ফিতৰক কেন্দ্ৰ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু এজনে আনজনক আলিংগন কৰি শুভেচ্ছা জ্ঞাপন কৰে। আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহাসিক ঈদগাহ ময়দান। পৰম্পৰাগতভাৱে এই ঈদগাহ পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দগী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মুনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে, সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে আৰু তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয়। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে আমাৰ নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে নিজৰ ল'ৰা ছোৱালী লৈ, নিজৰ পৰিয়ালটো লৈ, নিজৰ সমাজখন লৈ, নিজৰ ৰাজ্য, নিজৰ দেশত আমি যাতে সুখে শান্তিৰে সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ, সকলোৰে মাজত যাতে আমাৰ মিলা প্ৰীতি বাঢ়ে, তাৰে আজি মহান আল্লাহ তাআলাৰ ওচৰত আমি সমূহীয়াভাৱে মুনাজাত কৰি দোৱা মাগিছোঁ। আৰু নিশ্চয়কৈ মহান আল্লাহ তাআলাই আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। কেমেৰা পাৰ্চন মৃণালৰ সৈতে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।